এজনী ছোৱালীয়ে যেতিয়া মনৰ সপোনবোৰ পূৰাব নোৱাৰে তেতিয়া সেই ছোৱালীজনী বহুত ভাগি পৰে। মাক দেউতাকৰ ঘৰত যেতিয়া বহুত কষ্টত ডাঙৰ দীঘল হ'বলগীয়া হয় এজনী ছোৱালী, তেতিয়া সেই ছোৱালীজনী মনৰ আশাবোৰ সম্পূৰ্ণ হৈ নুঠে। তেতিয়া সেই ছোৱালীজনীয়ে বহুত কিবা কিবি কৰিম বুলি মনটোত ভাবি লয়। তাই লাহে লাহে যেতিয়া ডাঙৰ হৈ তেতিয়া এজন ল'ৰা যেতিয়া তেওঁ প্ৰেমত পৰে, তেওঁক ভাল পায়, তেতিয়া সেই ল'ৰাজনে বহুত আশা দেখুৱায়। তোমাৰ ঘৰখনৰ পৰা তুমি একো নাই পোৱা, তোমালোকৰ ঘৰখনত অভাৱ অনাটনৰ মাজত তুমি বহুত ডাঙৰ দীঘল হৈছা, কষ্ট কৰি ডাঙৰ দীঘল হৈছা, মা দেউতাই তোমাক ডাঙৰ দীঘল কৰিছে কষ্ট কৰি, ব'লা মোৰ লগত বিয়া হোৱা, মই তোমাক সকলো সুখেই দিম, তোমাক মই ৰাণী কৰি ৰাখিম। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰ পূৰাব পাৰেনে? হয়তো নোৱাৰিবও পাৰে, কাৰণ সেই ছোৱালীজনীৰ সেই ল'ৰাজনক দিবলৈ একোৱেই নাথাকে। হয়তো ছোৱালীজনী বহুত ধুনীয়া হ'ব পাৰে, সেই সৌন্দৰ্যৰ খাতিৰত তেওঁ যে মুখখন মানে খুব ধুনীয়া দেখিবলৈ, শৰীৰটো খুব ধুনীয়া দেখিবলৈ, সেই বস্তুকেইটাৰ লোভত, ছোৱালীজনীৰ দেহাটোৰ লোভত হয়তো সেই ল'ৰাটোৱে তেওঁক ভাল পায়, বিয়া পাতিব বিচাৰে। যিহেতু সেই ল'ৰাজন হয়তো স্বাৰ্থলোভী, নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে তেওঁক ব্যৱহাৰ কৰিবৰ কাৰণে সেইখিনি প্ৰলোভন দিয়ে। কিন্তু বিয়াৰ পাছত সেই প্ৰতিশ্ৰুতিখিনি কেতিয়াও পূৰাব নোৱাৰে। পূৰাব পাৰিব কেনেকৈ? তেওঁক সেই দুখীয়া ঘৰৰ ছোৱালীজনীক খুৱাম পিন্ধাম বুলি বা পঢ়াম বুলি, তেওঁ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি এদিন খাব পাৰিব বুলি, এটা ভাল পৰিচয় হ'ব বুলি সেই ল'ৰাটোৱে নেভাবে। তেওঁক প্ৰলোভন দিয়ে, আশা দিয়ে। কাৰণ ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া আৰু ছোৱালীজনীৰ মূৰৰ পৰা গোটেই ভৰিৰ নখলৈকে বহুত ধুনীয়া দেখিবলৈ, তেওঁক ব্যৱহাৰ কৰিব পাৰিম বুলি একাংশ ল'ৰাই ভাবে। এইকাৰণে কথাখিনি ক'লোঁ, যিহেতু পংখী খাতিৰতে চাওকচোন, আৰু দেৱলীনা ছোৱালীজনীৰ কি অৱস্থা হৈ কিমান কষ্টত মৃত্যু হ'ল, সেই কথাখিনিৰ কাৰণে মই এই কথাকেইটা আপোনালোকৰ আগত কৈছোঁ। এজনী দুখীয়া মানুহৰ ঘৰৰ ছোৱালী ধনী মানুহৰ ঘৰলৈ বিয়া হৈ গৈ জীয়াই থকাৰ অধিকাৰ নাই নেকি বাৰু? মানুহ জীয়াই থকাৰ অধিকাৰ চবৰে আছে, সকলোৰে আছে, কিন্তু সেই অধিকাৰখিনি কিয় ছিঙি পেলাব লাগে? দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া পাতি নিলে বুলিয়েই কষ্ট দিব লাগিব, নানান ধৰণৰ শাস্তি দিব লাগিব, সেইটো কিবা কথা আছে নেকি? নিজৰ ছোৱালী নহয় জানো বাৰু? এই পৃথিৱীত কোনোৱে কাৰো নহয়। অকলে জন্ম হৈ আহিছে, অকলে মৰিব। গতিকে মাজভাগতহে এয়া মায়া সংসাৰ। মায়া সংসাৰত আমিবোৰ হ'লোঁ ভাৱৰীয়া, আমি এখন ভাওনা কৰি আছোঁ। সেই ভাওনাত আমি এক্টিংহে কৰি আছোঁ বৰ্তমান। গতিকে লোকৰ ছোৱালীজনী নিজৰ বুলি ভাবি বুকুত সাৱটি ল'ব লাগে শহু শাহুৱেকে। কিছুমান শহু শাহু বোৱাৰীয়েকহঁতক ইমানেই মৰম কৰে, তেওঁলোকে মূৰ দাঙি সমাজত জীয়াই থাকিব পাৰে। কাৰণ নিজৰ পিতৃ মাতৃতকৈও শহু শাহুৱেকে বেছি মৰম কৰে। এটা ভিডিঅ' চাইছিলোঁ বিহুৰ, শাহুৱেক শহুৱেকে মানুহজনৰ সৈতে তেওঁ বিহু নাচিবলৈ গৈছে। এগৰাকী বোৱাৰীয়ে শাহুৱেকে নিজৰ লগত লৈ নিজৰ ছোৱালীৰ নিচিনাকৈ বোৱাৰীগৰাকীক নাচিবলৈ লৈ গৈছে। চাওক তেনেহ'লে সেই শাহুৱেকজনী কিমান জ্ঞানী, কিমান ভাল নহয়নে? তেওঁ অলৰেডি ঘৰত ভাত পানী নবনায়, শাহুৱেকে বনায়, অথচ আলহী আহিলে সেই বোৱাৰীয়েকে বনাইছে বুলিহে আলহীখিনি আগত কয়। কিন্তু সেইখিনি কাম, ৰন্ধা বঢ়া কামখিনি মাকেই কৰে। কিন্তু পংখীৰ ক্ষেত্ৰত তেনেকুৱাখিনি কথা কোৱা দেখা নগ'ল পংখী শাহুৱেকে তেওঁ দেৰিলৈকে শুই থাকে বুলি আখ্যা দিলে, কানি কাপোৰ নোধোৱে বুলি ক'লে, চাহ নিজে বনাই দিব লাগে বুলি ক'লে শাহুৱেকে। গতিকে সেইখিনি মই ভাবোঁ, বা আপোনালোকে কেনে ভাবে আপোনালোকৰ মন্তব্যখিনি কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। এগৰাকী যদি প্ৰকৃততে মাতৃ হয়, লোকৰ ছোৱালীজনী বা লোকৰ ছোৱালীজনী বিয়া পাতি নি বোৱাৰীজনীক যদি
নিজৰ জীয়েক বুলি ভাবে সেইখিনি কথা কেতিয়াও নক'লেহেঁতেন বা তেওঁ ছোৱালী থকাহেঁতেনো সেইখিনি কথা নক'লেহেঁতেন কাৰণ তেওঁ পাহৰিয়ে গ'ল যে তেওঁ এগৰাকী এটা সময়ত ছোৱালী আছিল লোকৰ ঘৰত তেওঁ সেইখন ঘৰলৈ তেওঁ স্বামীয়ে অনাৰ কাৰণেহে সেইখন ঘৰত তেওঁ পত্নী হ'লহি নহয়নে বাৰু কথাবোৰ ভাবিলে সঁচাকৈ বহুত কিবা বেয়া লাগে কিছুমান যৌতুকৰ কাৰণে ঘৰখনৰ দুখীয়া হ'লে যৌতুকৰ কাৰণে যেতিয়া শাহুৱে শাহুৱেকৰ ঘৰত কষ্ট দিয়ে বহুত নানা ধৰণৰ কষ্ট দিয়ে ঘৰৰ পৰা উলিয়াই দিয়ে সেইখিনি কথা মানে জানিলেও বহুত মনটোত দুখ লাগে সকলোতো মানুহৰ সমান নহয় এই পৃথিৱীত থকা সকলো মানুহে যদি ধনী হ'লহেঁতেন দুখীয়ানো কোন হ'লহেঁতেন নহয়নে বাৰু কথাবোৰ সঁচাকৈ এবাৰ ভাবি চাবচোন জীৱনবোৰ জীয়াই থাকিবলৈ সঁচাকৈ বহুত কঠিন বিশেষকৈ মাইকী মানুহৰ জীৱনটো কটাবলৈ বহুত জটিল বহুত কঠিন নহয়নে বাৰু ঢেৰ কথা ক'লোঁ ঠিক আছে আপোনালোকৰ মতামত জনাব মোৰ কথাবোৰ মোৰ শব্দবোৰ আপোনালোকে বেয়া পায় নেকি